হেল্ল' গাইজ, মই আজি আপোনালোকৰ আগত এটা শুকান মাছৰ ৰেচিপি আগবঢ়ালোঁ। মোৰ নাম কবিতা। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰ বাবে মই শুকান মাছখিনি তিয়াই থৈছোঁ। শুকান মাছখিনি অলপ সময় তিয়াই থোৱাৰ পিছত মই উঠাই দুটা আলু কুটি ল'লোঁ। তাৰপিছত মই বিলাহী দুটা কুটি লৈছোঁ, আদা নহৰু পৰিমাণ অনুসাৰে পিঁয়াজ এটা কুটি লৈছোঁ। এনেকৈ মই কেৰাহীটো গৰম হ'ব দি মই শুকান মাছখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। তাত পৰিমাণ অনুসাৰে হালধি নিমখ দি মাছখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই এইখিনি উঠাই কেৰাহী গৰম হ'ব দি তাত মই তেজপাত, পিঁয়াজ, আদা নহৰুৰ পেষ্টখিনি দি বস্তুখিনি ফ্ৰাই হ'ব দি আলুখিনি বহাই দিলোঁ। আলুখিনি বহোৱাৰ পিছত যেতিয়া ঢাকনি মাৰি দিলোঁ, তাৰে নেক্সট বাৰ দিলোঁ মই বিলাহীখিনি ফ্ৰাই হোৱাৰ পিছত মই শুকান মাছখিনি একেবাৰে দি তাত লৰাই অকণমান ঢাকনি মাৰি দি গৰম পানী অলপ দি দিলোঁ। উতলিব দি এয়া চাওক মোৰ ৰেডি হৈ গ'ল শুকান মাছৰ ৰেচিপি।